হয়, নিশ্চিতভাৱে ক'বলৈ গ'লে পশ্চিম দৰং অঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে যে বানপানী স্বাভাৱিক হৈছে যদিও কিন্তু ৰাইজৰ দুৰ্দশা আমি এতিয়াও আঁতৰা নাই বুলি আমি জানিব পাৰিছোঁ। এয়া হৈছে পশ্চিম দৰঙৰ বিষ্ণুপুৰ অঞ্চলৰ দৃশ্য আৰু আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। যথেষ্ট সংখ্যক মানুহে এইদৰে এই পথটোৰে অহা যোৱা কৰে আৰু এই পথটোৰ প্ৰায় একোকাল পানী আৰু এই পানীৰ মাজেদি এইসকল লোকে অহা যোৱা কৰি আছে আৰু লোক আছে। আমি এই অঞ্চলৰ লোকসকলৰ লগতো কথা পাতিব পাৰিম। সমস্যাবিলাক কওকচোন। সমস্যা মানে অসমৰতো বানপানী সমস্যাটো আজি বহু বছৰৰ সমস্যা। চৰকাৰখনে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত অলপ বিফল হৈছে বুলিয়েই মই ক'ম। আৰু আমাৰ দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ এই পশ্চিম দৰং অঞ্চলটো আজি বছৰ বছৰ ধৰি এই বানপানীৰ সমস্যাত ভুগি আছে। ইয়াতে উন্মুক্ত ডিমিলা নদীৰ পানীয়ে বছৰ বছৰ ধৰি মানুহখিনিক দুৰ্যোগ ভোগাই আহিছে। প্ৰশাসনে স্থায়ী সমস্যা সমাধান আজিলৈ কৰা নাই। গতিকে মই চৰকাৰ আৰু প্ৰশাসনক এটাই আহ্বান জনাম যাতে এই মানুহখিনিক এটা স্থায়ী সমস্যা সমাধান কৰি কিনে যাতে এটা সুবিধা কৰি দিয়ে। কাৰণ আজি 3 দিন হ'ল বানপানীৰ তলত এই গাঁৱৰ মানুহখিনি জৰুৰীয়া হৈ আছে। এতিয়ালৈ চৰকাৰী কোনো সাহায্য পোৱা নাই আৰু চৰকাৰখনে খৰতকীয়াকৈ যদিও সাহায্য বিতৰণ কৰে সেই চাউল দালি বা অকণমান কিবা সাহায্য বিতৰণ কৰি তেওঁলোকে দায়িত্ব সামৰে। গতিকে এইটো আমাৰ জনতাৰ কাৰণে এইটো হেৰি নহয়। গতিকে মই চৰকাৰক এটা কথাই ক'ম যে স্থায়ী সমস্যা সমাধান কৰক, তেতিয়া চাউল দালি আৰু খৰচ কৰিব নালাগে। গতিকে এই অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি যাতে এই সমস্যাৰ সমাধান ভুগিব নালাগে তাৰ কাৰণে মই চৰকাৰক সমস্যা সমাধানৰ কাৰণে আহ্বান জনাইছোঁ। হয়, আৰু আন এগৰাকী লোক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ। কি ক'ব দাদা, আপোনালোকৰ এই অঞ্চলৰ সমস্যাবিলাক কেনেকুৱা হৈছে? আমি পোনপ্ৰথমে এনেই টিভিৰ ফালৰ পৰা আমাৰ এই দুৰ্দশা অৱস্থাত আহি আমাৰ ওচৰত থিয় হোৱাৰ কাৰণে আমি তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ পশ্চিম দৰঙৰ এই অঞ্চল আজি বহু বছৰ ধৰি এই বানপানীত জুৰুলা হৈ আহিছে আৰু বিভিন্ন ধৰণৰ দলৰ বিধায়ক আহিছে, বিধায়ক গৈছে আৰু এই ৰাস্তাটো আমি বহু বছৰ ধৰি বোকাপানী খচি আছোঁ। আমাৰ এই অঞ্চলত বুঢ়া পঞ্চায়তত বিশেষ ধৰণে এনেধৰণৰ ৰাস্তা নাই। গতিকে আমি বানপানীৰ সমস্যাটো এই সমস্যা হৈছে আৰু এই কেঁচা ৰাস্তাত আমি অহা যোৱা কৰিব নোৱাৰা মানুহ অৱস্থা হৈছে, য'ত নেকি নাও ভূৰ আনি আমি ব্যক্তিগতকৈ আমি যোগাৰ কৰি আমি অহা যোৱা কৰিব লগা হৈছে, য'ত নেকি আমাৰ 200-300 পৰিয়াল বানপানীত ডুব গৈ আছে। গৰু ছাগলী ম'হ আদিকে ধৰি বিভিন্ন ধৰণৰ সমস্যাত আমি ভুগি আছোঁ। গতিকে থকাৰ সময়ত তেওঁলোকে আহি আমাৰ এবাৰ অন্ততঃ খবৰ লোৱাৰ প্ৰয়োজন আছিল। আমাৰ একো দিব নালাগে, যদিও আমাৰ জননেতা আহি আমাৰ খবৰ ল'লেহেঁতেন নিশ্চয় আমি অলপমান শান্তি পালোহেঁতেন। কিন্তু এই দেশত আমি এইকাৰণে তেখেতসকলক আমি অনুৰোধ জনাব বিচাৰোঁ আৰু আমি বিধায়কগৰাকীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ তেখেতে যাতে সোনকালে আমাৰ এই অঞ্চলৰ ৰাইজৰ মানে সহায় সহযোগিতা আগবঢ়ায়। আৰু বৰ্তমান আমাৰ এই অঞ্চলৰ গোটেইখিনি 99% খেতিয়ক মানুহ। গতিকে আজি গোটেইখিনি মানুহৰ কঠীয়া বানপানীৰ তলত। গতিকে আমি খেতি কৰি যিটো আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ, গতিকে এই মূল বস্তুটো কঠীয়াটো যেতিয়া নাইকিয়া হ'ব আমাৰ অৱস্থা কি হ'ব। গতিকে এই ক্ষেত্ৰতো আমি যাতে পৰৱৰ্তী সময়ত খেতিয়কখিনিয়ে যাতে খেতি কৰিব পাৰে তাৰ কাৰণে কিবা কঠীয়া ধৰণৰ বা বীজৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি বিধায়কগৰাকীক আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে এওঁলোকে বিধায়কগৰাকীক আহ্বান জনাইছে যে এওঁলোকে বিধায়কগৰাকী ইয়ালৈ আহি তেওঁ পৰিস্থিতি পৰীক্ষা কৰে। আৰু কি ক'ব দাদা আপোনালোকৰ সমস্যা বুলিলে এই এলেকাটো বহুত সমস্যা আছে। তাৰে ভিতৰতে 1 নম্বৰ সমস্যাটো হ'লে বান সমস্যা। প্ৰতি বছৰে বছৰে এই বানৰ বিভীষিকা এই এলেকাটোত তাৰমানে গোটেই এলেকাৰ মানে সমূহ ৰাইজকে বান বিধ্বস্ত সম্পূৰ্ণৰূপে মানে ধ্বংস কৰি পেলাইছে। সেয়া আজিৰ তাৰিখত গৰু ছাগলী ধানৰ কঠীয়া এইবিলাক সম্পূৰ্ণ তাৰমানে ধ্বংস হৈছে। গৰু ছাগলী হয়তো খাদ্যৰ অভাৱৰ কাৰণে মৃত্যুমুখত পৰাব মানে আশংকা হৈছে। সেইলৈ আজিৰ তাৰিখত এতিয়ালৈকে আমাৰ আজি গড়ে 4 দিনমান হ'ল চৰকাৰ বা প্ৰশাসনৰ ফালৰ এতিয়ালৈ কোনো ব্যক্তি এতিয়ালৈকে আমাক মানে খা খবৰ লোৱা নাই। গতিকে তেখেতসকলক আমি কাটৰে অনুৰোধ জনাইছোঁ এই মুহূৰ্তলৈকেও যদি তেখেতসকলে আহি কমচে কম অকণমান খা খবৰ লৈ আমাক কমচে কম অকণমান সকাহ দিয়ে, সেইখিনিৰ কাৰণে তেখেতসকলক কিমান গাঁও আছে ইয়াত প্ৰায় 10খনমান গাঁও আছে। বিষ্ণুপুৰ, দুৰদুৰীয়া, পূব নাওডিঙা, বুঢ়াদৈ, জয়ন্তীপুৰ এইখিনিয়ে। হয়, এইসকল লোকে আমাক অৱগত কৰিছে যে প্ৰায় 20-25খন গাঁও এই অঞ্চলত আছে আৰু এই অঞ্চলত এনেদৰে বানপানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে। নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব।
আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969